আমাৰ দৈনমত মোৰ স্বামী মনত পাইছিল মোৰ ল'ৰাৰ হ'বলগীয়া পত্নী টিনাৰ লগত তেওঁ আপোচমূলক অৱস্থাত আছিল। এটা গভীৰ প্ৰেম যিয়ে মোৰ 30 বছৰীয়া বিবাহক হাজাৰ টুকুৰাত ভাঙি পেলালে। মই তাৰ ওপৰত গালি পাৰিবলৈ ওলাইছিলোঁ। মোৰ হৃদয়ত বিশ্বাসঘাতকতাৰ জ্বলন্ত লাভা বিস্ফোৰণ হ'বলৈ ওলাইছিল। কিন্তু তাৰ পিছত হলুৱাৰত সামান্য অচৰ হ'ল। সেইজন আছিল ৰাজ, মোৰ ল'ৰা। তাৰ মুখখন শিলৰ দৰে ঠাণ্ডা হৈ পৰিছিল। মোৰ ফালে চাই ফচফচাই ক'লে, মই সকলো জানো আৰু তুমি ভবাতকৈও বেয়া। বিয়াৰ দিনা ৰাতিপুৱা 4 বজাত সাৰ পালো। মোৰ ঘৰুৱা অফিচত বহি বেলেন্স শ্বীট চাই আছিলোঁ। মই এটা সৰু একাউণ্টিং অফিচ চলাইছিলোঁ। সেই একেটা কামেই আমাৰ ঘৰৰ খৰচ বহন কৰিছিল। যেতিয়া মনৰ দৰমহা কমিছিল, তেতিয়া মই মোৰ গোটেই জীৱন এই পৰিয়ালটোৰ বাবে দিছিলোঁ। মন সদায় মনোমোহা আৰু সকলোৰে প্ৰিয় আছিল। আৰু মই এই ঘৰখন থিয় হৈ থকা ভেটি। বহু বছৰ ধৰি মোৰ বাবে সেয়াই যথেষ্ট আছিল। কিন্তু যোৱা কেইমাহমানৰ ভিতৰত আমাৰ মাজত এক নিস্তব্ধ দূৰত্ব গঢ় লৈ উঠিছিল। তেওঁৰ ফোন স্ক্ৰীণখন এতিয়া মোৰ পৰা সদায় আঁতৰত আছিল। মই কোঠাটোত সোমোৱাৰ লগে লগে তেওঁৰ কথা বন্ধ কৰি দিছিলোঁ। ইটছ ষ্টেজ ডাৰ্লিং, সি ক'ব আৰু মই তেওঁক বিশ্বাস কৰিব বিচাৰিছিলোঁ। 30 বছৰীয়া বিবাহ কেৱল সন্দেহৰ বাবে শেষ নহয়। এতিয়া 25 বছৰীয়া ৰাজ হাতত কফি লৈ সোমাই আহিল। তেওঁ মোৰ ব্যৱহাৰিক স্বভাৱ আছিল, কিন্তু মুখত দেউতাকৰ সৌন্দৰ্য। মা, তুমি ঘণ্টাৰ পিছত ঘণ্টা উঠি আছা। আপুনি ভাগৰুৱা যেন লাগিছে, তাই মৃদুভাৱে ক'লে। মোৰ মাত্ৰ বিশ্বাস। মোৰ ল'ৰাৰ বাবে সকলো নিখুঁত হয়। ভুৱা হাঁহি এটা মাৰি ক'লে। তাই মোৰ ডেস্কৰ দাঁতিত বহিল। মা, সঁচাকৈয়ে টিনাই মোক ভাল পায় বুলি ভাবিছা নেকি? মোৰ হৃদয়খনে এটা স্পন্দন এৰি দিলে। টিনা ধুনীয়া আছিল। চহৰৰ অভিলাষী ধনী পৰিয়ালৰ পৰা তাই উপযুক্তভাৱে নিখুঁত যেন লাগিছিল। যদিও ৰাজে যেতিয়া নিজৰ সপোনৰ কথা ক'লে, মই লক্ষ্য কৰিলোঁ তাইৰ চকু দুটা আঁতৰি গৈছে। কিয় মোক তেনেকৈ সুধিছা ল'ৰা? আজি তোমাৰ বিয়া হ'ল জানো? তাই ক'লে। কিন্তু কেতিয়াবা তাই মোৰ ফালে চালে এনে লাগে যে তাই মোৰ মাজেৰে চাই আছে। আজিকালি তাই পাপাৰ লগত বহুত সময় কটায়। তেওঁলোকে কয় যে তেওঁলোকে বিনিয়োগ আৰু বিত্তীয় বিষয় আলোচনা কৰে। সি তাইক পৰামৰ্শ দিছে। মোৰ চুলিখিনি মূৰত থিয় হৈ আছিল। ময়ো সেই চঞ্চল চাৱনিটো দেখিছিলোঁ। ৰাজ, এইটো চিৰিয়াছ। মোৰ ভুল হ'লে তাৰ ভাল আছিল, মা। ঠিক তেতিয়াই মই সোমাই আহিল। সকলো সাজ-পোছাক পিন্ধি। অহ, ইয়াত মোৰ প্ৰিয় মানুহ দুজন আছে। ভুৱা হাঁহি এটা মাৰি সি ক'লে। টিনাই ফোন কৰিলে। 10 বজাৰ ভিতৰত আহি আছে। বিয়াৰ টেবুলৰ ব্যৱস্থা চাবলৈ। কি ব্যৱস্থা? চেপেটা মাতেৰে ৰাজে সুধিলে। বিশেষ একো নাই, মনে হাঁহিলে। কেৱল দেউতাৰ কাষত বহিব নালাগে। যোৱাবাৰ ৰাজনৈতিক বিতৰ্কৰ কথা মনত আছেনে? কোঠাটোৰ উত্তেজনা ইমানেই তীব্ৰ আছিল যে বহিবলৈ টান হৈ পৰিছিল। যেতিয়া তেওঁলোক গুচি গ'ল, মোৰ এটা ঠাণ্ডা ভয়ে মোৰ মাজত সোমাই গ'ল। দিনটোৰ বাবে মই সকলো সভা বাতিল কৰিলোঁ। ঠিক 10 বজাত টিনাৰ বগা শাৰীখন ঘৰৰ সন্মুখত
টানি আহিল। মোৰ হৃদয়খন ঢাপ উঠিবলৈ ধৰিলে। তেওঁ ভগা গাড়ীখন মোৰ সন্মুখত আহি ৰখিলহি। মোৰ হৃদয়খনে আকৌ এবাৰ ধপধপাবলৈ ধৰিলে। পিছফালৰ দুৱাৰৰ পৰা পিছলি ওলাই আহি ছাইডত আৰত লুকাই থাকিলে। নিজৰ ঘৰতে চোৰাংচোৱা যেন লাগি খিৰিকীৰে টিভিৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। মনৰ হাতখন তাইৰ পিঠিত খুব ওচৰলৈ গ'ল। তাৰপিছত তাইৰ চুলিত মোৰ পৃথিৱীখন যেন দুৱাৰ হৈ গ'ল। মই দৌৰি ভিতৰলৈ গৈ চিঞৰিবলৈ ওলাইছিলোঁ, যেতিয়া কোনোবাই মোৰ হাতখনত ধৰিলে। এইটো আছিল ৰাজ। মুখখন হেতা আছিল যদিও চকু দুটা বৰফৰ দৰে ঠাণ্ডা আৰু দৃঢ় আছিল। মা নহয়, সি ফুচফুচাই ক'লে। এতিয়া নহয়। এই কথা মই কেইবা সপ্তাহ ধৰি জানো। কেইবা সপ্তাহ ধৰি মই প্ৰমাণ বিচাৰিছোঁ। দাঁত চেপি ধৰি সি ক'লে। I have a spy। মোৰ হাতত ফোনটো আগবঢ়াই দিল। প্ৰথম ফটোখন আছিল মন আৰু হীৰা। হোটেল এখনত প্ৰৱেশ কৰে এমাহৰ আগতে। তাৰপিছত আৰু ফটো আহিল, এটাৰ পিছত এটাকৈ। এতিয়া আমি এইটোৱে কেৱল স্লাইড হ'বলৈ নিদিওঁ। মা ৰাজৰ মাতত সমনীয়া কাঢ়ি ক'লে। আমিও নিশ্চিত কৰোঁ যে তেওঁলোকে আৰু কেতিয়াও এই কাম নকৰে। সেইদিনা দুপৰীয়া ৰাজ আৰু মই মোৰ তলা বন্ধ অফিচত বহিলোঁ। কোঠাটো এতিয়া যুদ্ধ কক্ষত পৰিণত হৈছিল। ৰাজে নিযুক্তি দিয়া চোৰাংচোৱা এজন আছিল। মোৰ ভনীয়েক মীনা, এজন প্ৰাক্তন আৰক্ষী বিষয়া, এতিয়া ব্যক্তিগত। মই তাইক সকলো কথা কওঁতে তাই নিমাত হৈ থাকিল। তাৰপিছত ক'লে, বাইদেউ, মই সদায় জানিছিলোঁ সেই মানুহজনৰ মাজত কিবা এটা অন্ধকাৰ আছে। তেওঁ মোক যি কৰে, মোৰ ভৰিৰ তলৰ মাটিখিনি সৰি পৰি কেৱল দিনাই নহয়, যোৱা 15 বছৰ ধৰি সি প্ৰতিমাহে আন এগৰাকী মহিলাৰ কল্পনালৈ টকা পঠাই আছে বুলি কয়। তেওঁ 15 বছৰীয়া কন্যা অন্বীৰ আছে। DNA টেষ্টত প্ৰমাণিত হৈছিল যে মন তাইৰ পিতৃ। মোৰ হৃদয়খন বন্ধ হৈ গ'ল। মনে 15 বছৰে দুগুণ জীৱন যাপন কৰি আছে আৰু কোনেও নাজানে। আৰু সেয়াই সকলো নহয়। মোৰ চহী জমা মোৰ পুঁজিৰ পৰা টকা উলিয়াই টিনাৰ লগত গোপন বুজাবুজি কৰি কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰিলে। বিয়াৰ সময় আহিল। মঞ্চৰ পিছফালে এটা ডাঙৰ প্ৰজেক্ট সাজু হৈ আছিল। সকলোৱে ভাবিছিল যে ইদৰাৰ কইনা মৰম লগা ছবি প্ৰজেক্ট কৰিব। সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হয় অনুষ্ঠান। টিনাই হাঁহি হাঁহি আগবাঢ়ি আহিল। মনে মোৰ হাতখন ধৰিলে। মোক তাৰ মিছা অহংকাৰ দেখুৱাবলৈ চেষ্টা কৰিল। পূজাৰীয়ে যেতিয়া মোক বিয়াৰ মণ্ডপলৈ আহিবলৈ ক'লে, মই থিয় হ'লোঁ। এক্সকিউজ মি, মই সিহঁতৰে ক'লোঁ। মোৰ তোমাক দেখুৱাবলৈ কিবা এটা আছে। তোমালোক সকলোৱে ভাবিল কিবা এটা আছে। পাৰ্চৰ পৰা সৰু ৰিম'ট এটা বুটাম এটা টিপিলোঁ। পৰ্দাত প্ৰথম ছবিখন আছিল মন আৰু হীৰা। তাৰপিছত আহিল মোৰ ড্ৰয়িং ৰুমত আপোচ কৰাৰ অৱস্থাত হোটেলৰ ফটোবোৰ। তাৰপিছত আহিল বেংকৰ কাগজ, ভুৱা চহী, DNA ৰিপৰ্ট, কল্পনাৰ ছোৱালী অন্বী। হলঘৰত বিশৃংখলতাৰ সৃষ্টি হ'ল। টিনা ঢলি পৰি অচেতন হৈ পৰিল। মন দৌৰিবলৈ ধৰিলে, কিন্তু ভিনটেক্সৰ বেশ পিন্ধা মীনাই তাৰ বাট বন্ধ কৰি দিলে। সহায়ৰ বাবে মাতি অনা আৰক্ষীয়ে টিনাক প্ৰবঞ্চনা আৰু
পলায়নৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। এই কেলেংকাৰীয়ে সমগ্ৰ চহৰখনকে বৰাই পেলালে। মত কোনোমতে পলাবলৈ সক্ষম হৈ টিনা জেললৈ গ'ল। ঘৰ এখন পালোঁ আৰু অলপ সকাহ পালোঁ। এইটো জয় নাছিল, এইটো আছিল ন্যায়। আটাইতকৈ কঠিন মুহূৰ্তটো আহিল যেতিয়া অন্বীয়ে তেওঁক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। ৰাজে ক'লে, মা, তাই মোৰ ভনী, তাই দুখ নাই। আমি এখন পেপাৰত লগ হৈছিল। তাই চকুদুটা ঠিক দেউতাকৰ চকুৰ দৰে আছিল। তাইক দেখি মই বুজিলোঁ তাৰ ওপৰত মোৰ খং উঠা নাই। মোৰ খং মোৰ খুব মনৰ ফালে নিৰ্দেশিত হৈছিল। লাহে লাহে আমি নতুন কিবা এটা বিকশিত কৰিবলৈ ধৰিলোঁ। ৰাজ আৰু অন্বীৰ ঘনিষ্ঠতা বাঢ়ি আহিল। প্ৰতি দেওবাৰে তাই ৰাতি আহাৰ খাবলৈ ওচৰলৈ আহিবলৈ ধৰিলে। তাই আৰু বিশ্বাসঘাতকতাৰ প্ৰতীক নাছিল, বৰঞ্চ সত্যৰ ওপৰত থিয় দিয়া পৰিয়ালৰ অংশ আছিল। এবছৰৰ পাছত পুৰণি ঘৰটো বিক্ৰী কৰি সৰু ফ্লেট এটা কিনিলোঁ। চাকৰি এৰি ৰাজে আগবাঢ়ি যাবলৈ ধৰিলে। ময়ো শান্তিৰে জীৱনটো পুনৰ আৰম্ভ কৰিলোঁ। এদিন সন্ধিয়া দুৱাৰত টোপৰ মাৰিলে। সেইজন আছিল মই। ভগ্ন আৰু অনুশোচনাৰে ভৰা বুঢ়া মানুহজন। মোক ক্ষমা কৰিবা নিতা, তেওঁ ক'লে। মই কৰিলোঁ। মই শান্তভাৱে ক'লোঁ, কিন্তু তোমাৰ বাবে নহয়, মোৰ নিজৰ বাবে। সেই পূজাটোলৈ মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। মই বাস্তৱ বুলি ভবা পৰিয়ালটো মিছা হৈ পৰিল। কিন্তু যি বাকী থাকিল সেয়া হ'ল ৰাজ, অন্বী আৰু মই। সৰু, অসম্পূৰ্ণ কিন্তু সঁচা আছিল। আমি সকলো হেৰুৱালোঁ, কিন্তু তেনেকৈয়ে আমি নিজকে বিচাৰি পালোঁ। এইটোৱেই আমাক জীয়াই ৰাখে। এইটোৱেই যথেষ্ট আছিল আৰু প্ৰতাৰণা নাছিল।